নমস্কাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল, আজিৰ ভিডিঅ'ত আলোচনা কৰিম আমি শিক্ষা সেতুত পোৱা প্ৰব্লেম কেইটাৰ সম্পৰ্কে আৰু তাৰ সলিউশন সম্পৰ্কে। গতিকে আজিৰ ভিডিঅ'টো একদম সৰু এখন ভিডিঅ' হ'বলৈ ওলাইছে। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে নিশ্চয়কৈ উপকৃত হ'ব পাৰিব। পোনপ্ৰথমে আৰম্ভ কৰিছোঁ আমি এই একাডেমিক ইয়াৰত যিকেইটা ষ্টুডেণ্টক আমি পুশ কৰি দিলোঁ বেলেগ এখন স্কুললৈ, সেই স্কুলে যদিও বা সেই ষ্টুডেণ্টকেইটাক একচেপ্ট কৰিছে, তথাপিও পুৰণা ডাটা মানে পুৰণা ষ্টুডেণ্টকেইটাৰ নাম এতিয়াও শিক্ষা সেতু এপত শ্ব' হৈ আছে বহুতৰে। বা কিছু ক্ষেত্ৰত বহুত ষ্টুডেণ্ট আমি অলৰেডি পাছ আউট হৈ গ'ল বা প্ৰমোশ্যন হৈ গ'ল, তথাপিও সেই আগৰ ক্লাছতে এতিয়াও ডাটাখিনি শ্ব' হৈ আছে। সেই ক্ষেত্ৰত কি কৰিব লাগিব, তাৰ এটা সলিউশ্যন আছে। লগতে যদি আপোনাৰ ডিভাইচত যেতিয়া আপুনি এটেণ্ডেঞ্চ ল'ব বিচাৰে বা আপুনি নিজৰ এটেণ্ডেঞ্চ দিব বিচাৰে, তেতিয়া যদি লোকেশ্যন ইছ্যুটো যদি এৰাইজ হৈ আছে, তেনেহ'লে সেই ক্ষেত্ৰত আপুনি কি কৰিব লাগিব। এইখিনিতে আপোনালোকক জনাই থওঁ যে এই যিটো সলিউশ্যনৰ কথা মই আপোনালোকক কৈ আছোঁ, এইটো 100% কাম কৰিব বুলি কথা নাই, কিন্তু আপোনালোকে এবাৰ ট্ৰাই কৰিব। এইটো মানে সলিউশ্যনটো হ'ব পাৰে সেই প্ৰব্লেমকেইটা। গতিকে প্ৰথমতে আপুনি কি কৰিব, আপুনি যিটো ডিভাইচেৰে আপুনি এটেণ্ডেঞ্চ লয় বা ল'ব, সেই ডিভাইচত আপুনি আগত ছেটিঙত যাব লাগিব। সেই ডিভাইচখনৰ ছেটিঙত যেতিয়া আপুনি ডিভাইচখনৰ ছেটিঙত যাব, তাত গৈ আপুনি এপছ যিটো আছে সেই এপছত যাব লাগিব। এপছত গৈ আপুনি তাত শিক্ষা সেতু যিটো আছে সেই শিক্ষা সেতুখন ওলাব লাগিব। শিক্ষা সেতুখন ওলোৱাৰ পিছত আপুনি চাব, ইয়াত কেইটামান অপশ্যন ইয়াত আপোনালোকে পাব। ষ্ট'ৰেজ, ডাটা ইউজেছ, এইবিলাক অপশ্যন আপুনি ইয়াত পাই যাব। আৰু তলত চাব এটা ক্লিয়াৰ ডাটা বুলি আছে। বেলেগ ডিভাইচত বেলেগকৈ থাকিব পাৰে, মুঠতে আপোনাৰ এই ক্লিয়াৰ ডাটাটো কৰিব লাগিব। বহুতৰে ষ্ট'ৰেজত গৈ থাকে, গতিকে যদি ষ্ট'ৰেজত আছে আপুনি ষ্ট'ৰেজত গৈ ক্লিয়াৰ ডাটা কৰি দিলেও হৈ যাব। বা বহুতৰে ডাটা ইউজেজত কিবা কিবি অপশ্যন থাকে, তাত গৈ কৰি ল'ব। মুঠতে আপোনাৰ ক্লিয়াৰ ডাটাটো কৰিব লাগে। গতিকে ক্লিয়াৰ ডাটা তলত যি আছে সেই ক্লিয়াৰ ডাটাটো কৰি দিম। ক্লিয়াৰ অল ডাটা যিটো আছে তাত কৰি দিলোঁ। ডিলেট অল ডাটা অ'কে কৰি দিলোঁ। এতিয়া কি হ'ল, আপোনাৰ শিক্ষা সেতু এপত যিমান ডাটা আছিলে গোটেইকেইটা ডাটা এতিয়া ইৰেজ হৈ গ'ল। ঠিক আছে, এতিয়া আমি ক'ত যাব লাগিব, এতিয়া আমি যাব লাগিব শিক্ষা সেতু এপত। এতিয়া আপুনি শিক্ষা সেতু এপখন অ'পেন কৰি লওক। যেতিয়া শিক্ষা সেতু আপুনি অ'পেন কৰিব, তেতিয়া ইয়াত আকৌ লগ ইন বিচাৰিব। আপুনি আপোনাৰ স্কুলৰ ক্ৰেডেঞ্চিয়েলবিলাক ইয়াত দি পেলাই লগ ইন কৰি দিব, ইউজাৰ নেম আৰু পাছৱৰ্ড দি পেলাই। লগ ইন কৰাৰ পিছত এতিয়া যেতিয়া আপুনি ষ্টুডেণ্টৰ ডাটাখিনি চাব, ষ্টুডেণ্ট এটেণ্ডেঞ্চত গ'লে যেতিয়া আপুনি ডাটাখিনি চাব, তেতিয়া আপোনাক আকৌ হয়তো এলাউ কৰিব দিব। আপুনি এইটো এলাউ কৰি দিলে এতিয়া চাব পাৰিব যে ইয়াত একুৰেট যিটো ডাটা আছে আপোনাৰ শিক্ষা সেতু পৰ্টেলত আপুনি যি হিচাপত মেইনটেইন কৰিছে আপোনাৰ ডাটাখিনি, সেই হিচাপত আপোনাৰ ডাটাটো শ্ব' হৈ যাব। আৰু ইন কেছ যদি আপোনাৰ সেই ডাটাখন শ্ব' নহয়, তেনেহ'লে আপুনি ওপৰত লেফ্ট ছাইডত যি তিনিটা আঁচ দি আছে, তাত গৈ যি ডাউনলোড অল ক্লাছেছ ইনফো আছে, আপুনি তাত গৈ এই গোটেইকেইটা জেনেৰেট গ্ৰুপ ডাটা ডাউনলোড এইবিলাক আপুনি কৰি ল'ব। ঠিক আছে, এইখিনি কৰি লোৱাৰ পিছত আশা কৰিছোঁ যে আপোনাৰ এই প্ৰব্লেমটো নাথাকিব যে পুৰণা ষ্টুডেণ্টৰ ডাটা যিখিনি থাকি যায় সেইখিনি নাথাকিব। লগতে আপুনি যেতিয়া অল্ড ডাটাটো ক্লিয়াৰ কৰিব, তেতিয়া আপোনাৰ সেই লোকেশ্যন ইছ্যুটোও বহুত ক্ষেত্ৰত বহুত স্কুলৰ কি হৈছে, প্ৰব্লেমটো ছল্ভ হৈ গৈছে। লগতে বহুত ধৰণৰ ইছ্যু আমি কেতিয়াবা পাই থাকোঁ শিক্ষা সেতুত। গতিকে মন কৰিব, যেতিয়া আপুনি কিবা এটা প্ৰব্লেম পাই আছে আৰু তাত মানে আপুনি সলিউশ্যনটো ল'ব পৰা নাই, তেতিয়া আপুনি এই ক্লিয়াৰ ডাটাটো এবাৰ পঢ়ি চাব পাৰে। সেইটো আপোনাৰ কাৰণে নিশ্চয় ইফেক্টিভ হ'ব। লগতে যদি কিছু ষ্টুডেণ্টৰ আপোনাৰ এটেণ্ডেঞ্চ লওঁতে অসুবিধা হয়, ৰেড চাৰ্কেল হৈ থাকে, এই যিটো প্ৰচেছ আপোনালোকক দেখুৱাই দিলোঁ, এই প্ৰচেছটো যদি আপোনালোকে কৰে, তেনেহ'লে সেইটো আপোনাৰ 50%ৰ পৰা 70% ষ্টুডেণ্টৰ কাম ইয়াতে হৈ যাব, আপোনাৰ ৰিএনৰোল কৰিব নালাগে। কিন্তু যদি কিছু ষ্টুডেণ্ট আছে যিহঁতৰ এটেণ্ডেঞ্চ নহয়, ৰেড কালাৰ চাৰ্কেলটো আহিয়ে থাকে, এইখিনি ষ্টেপ কৰাৰ পিছত, এইখিনি প্ৰচেছ কৰাৰ পিছতো যদি আহি থাকে, তেনেহ'লে আপুনি কি কৰিব লাগিব, ৰিএনৰোল কৰি ল'ব লাগিব। আৰু ৰিএনৰোল কেনেকৈ কৰে সেইটো আপোনালোকে নিশ্চয় জানে। এই ষ্টুডেণ্ট ৰিএনৰোলমেণ্ট যিটো আছে, তাত গৈ আপুনি সেই ৰিএনৰোলমেণ্টটো কৰি ল'ব পাৰিব। ঠিক আছে, এই ধৰণে আপোনাৰ শিক্ষা সেতু যিটো প্ৰব্লেম
এতিয়া আমি পাই আছোঁ সেই প্ৰব্লেমকেইটা আমি এই প্ৰচেছেৰে আমি ছল্ভ কৰি ল'ব পাৰোঁ